আর দুবাহুতে অযুত ঐরাবতর হক্তি হংসিত করে বলিন নাম মোর আদি দৈত্য কুলজাত বিরুষণ অহে বীরগ আসেনে কুফলে মোর রাজ্যর যত প্রজা ধর্ম রক্ষা করি করিসেনে সকলোৱে হরির গুণানুকীর্ত কোন রাজ শক্তি কিংবা জড় শক্তি বিরুদ্ধাচরণ করে নাকি মোরে রাজ্য দানবরাজ মাতৃভূমি রক্ষার নিমিত্তে যেদিনাই প্রধান সেনাপতি পদতে মাল্যমুখ করিছিল অর্পণ সেই দিন ধরি হৃদয়ের স্তরে স্তরে লিখি ললো জননীর বিস্তার গৌরব একমাত্র লক্ষ্য জীবনের আহে যদি কোন শত্রু করে যদি আমার রাজ্য আক্রমণ ধরিমুর কৃষ্ণ তরুয়াল বিখণ্ডিত করি তার কলে বল স্থান দিন তাকে সমর নগরে জনপ্রাস প্রজাপালক রাজা আপনি আপনার বিদ্রোহী হয়ে করে যদি কোনো ভাই না থাকো বহি বই দুহাতে হাবতে রাস রেন্দি রাসন্ন হইতে পারে ভাবে যেতিয়াই হব সেতিয়াই হব প্রয়োজন তেতিয়াই শতকর ভাবে নিষ্প্রাণময় তিন বিসর্জন আলোগ্রস পরম পিতার কি পথে নাই কোনো অশান্তি আমার রাজ্যতে সমগ্র জনপ্রজাই আপনি ধর্ম ত্যাগ করি হরি নামতে হরি শ্রীভক্ত করা নয় কোনেও রাষ্ট্র আচরণে আরো করে যদি কোনোবাই অনশন্ত আপনার বিপক্ষে মুহূর্ততে শিরা শিরি করি বিখণ্ডিত করি ভূমির মধ্য উত্তম বীর অনেক হন্তকে হলো বই অবাল করে পেরিস বেরিগণ যদিও বা মই বৈদ্যর হাহক তথাপি তো মোর মদত আছে অলপখান্তি ভবিষ্যৎ একই ব্যক্তি রৌরজাত এই দেবতা দেবতার আমি দানব সমাজ কিন্তু কিন্তু এই স্বার্থপর দেবতা সমাজ সৃষ্টিকর্তার শ্রেষ্ঠ দানে অমরাবতীপুরতে অনধিষ্ঠিত নাই যত রোগ হোক ব্যাধি বার্ধক্য এই গর্ভতে গর্বিত হয়ে দেবতা সমাজে গর্ভতে ভোলাই মুকুল বারম্বার মৃত্যু পর বাক্যবানে আহানে দানব এই হেতু দেবগণ ভাবিস এইবার ভাবিস মনত চতুর দেবতার বিরুদ্ধে আমি দানবে চলায় অভিযান স্বর্গস্বত করি দেবতা দানবর অধিপত্য আমি করিম বিস্তার স্বর্গ স্বর্গ আমার জন্মশস্ত্র জীবনের আসনে প্রস্তুত হইব রাজরথে হয় হস্তে চতুরঙ্গ ফেরাব করিব পারুনে আমি যুদ্ধ চর্চা আরম্ভ দানবরাজ সকলো প্রস্তুত আছে সিংহ দ্বাৰত মাথো আপুনি শুনাওকা দেশ বাজগীৰ অলভেৰি সিঙা দুন্দুহি বিজয়ী যাত্ৰা হওক অসুৰ সমাজৰ বিলম্বৰ নাই প্ৰয়োজন
সঙ্গে হলকা দেখে বাচকে রণভেরি হিঙা কুমতুরি বিশ্বব্যাপী অসুররে বিজয়ী যাত্রা হোক আরম্ভ। উঠিছে উঠলি খনিতে হরিণৰ প্ৰতি হিলাই দেৱতাৰ তপ্ত ৰক্তে খেলিব ফাকুৱা দিয়ে দানৱ ক্ৰমাতে। শোনালো আদি বজাই রণদুন্দুবি বিজয়ী দুন্দুবি দানবর জয় যাত্রা হেবে হোক আরম্ভ। ওরা হবে জয়ধ্বনি বিজয়ী হুঙ্কারে। জয় জগন্নাথ বলি, জয় জগন্নাথ বলি, জয় মহামহাবীর গণের জয় জয় জয়। স্বর্গ ভরে কুমতি কমে ধরা এহি মতে পাইলা গোয়া রাম হরি সর্বদলে ভুল হরে রাম হরি রাম হরি সর্বদলে ভুল। যেদিন ধরে মহামণি দুর্বাহাই দিলে ব্রহ্মহাপ, সেই দিন ধরে এই অমরাবতী লক্ষ্মী ভ্রষ্ট হলে শক্তিহীন হল দেবতা। নিতু নতুন নতুন অমঙ্গলরে হইছে ঘোষণা। না জানো দেবগণ কি দরে মুক্তি পাম আমি সেই ব্রহ্ম সাপৰ পৰা। সঁচাকৈ দেৱৰাজ, ব্ৰহ্ম সাপত জৰ্জৰিত আমি সকলো দেৱতা। সেয়েহে দেৱৰাজ, সকলো একত্ৰিত হৈ ইয়াৰ প্ৰতিকাৰৰ উপায় আমি চিন্তা কৰিব লাগে। দেৱৰাজ, দেৱতাৰ জীৱনত কোনো কালে নহল সুখ, মিছাতেই দেৱতাৰ জনম আমি কৰিছো ধাৰণ। সঞ্জয়, তথাপিও ভাৱ হয় মনতে হাকো যেন কিবা নতুন বিপদৰে হ'ব আগমন। দেৱৰাজ, দুশ্চিন্তা কৰি পৰিহাৰ সুস্থিৰে অমৰাৱতী কৰখা হওক। দেৱতাৰ বিপদ হ'ব নিবাৰণ। দেবতার বিপদের কারণ দেবতা নিজে ইন্দ্রদেব। কোন তুমি? দেয়া তোমার হত্যা পরিশ্রম। প্রণাম দেবরাজ। প্রণাম। প্রহ্লাদর নাতি বীরসন্মন আদি দৈত্য কুলজাত নম্বর বলি। ও দৈত্যরাজ বলি, দেবতার রাজসভালৈ স্বাগতম। কিন্তু অকস্মাতে কিয় আগমনে অমরাবতী পড়ি?
দেবরাজ, একেই পিতৃর পর একেজনে পিতৃর বংশধর আমি তারও আরো আপনার দেবতা জন্ম সত্য অনুপর দানবর সমান অধিকার আছে অমরাবতী বলি কোন নীতি কোন ধর্মবতে অকলে স্বর্গ ভোগ করিছে দানবক প্রত্যাখ্যান করি হে হে দেবরাজ মিনতিরে জনাইছো আপনা নীতিমতে প্রদান করক অর্ধম্রাবতী দেবগণ অর্ধাংশ লাগে অমরাবতীর কোন মুখে এই দেবতার রাজসভাতে স্বয়ং ইন্দর সন্মুখতে বৌলি সায়নে তুমি দম্ভিক বসন হোনা হেরা পিরুষা বিধাতার শ্রেষ্ঠতার এই অমরাবতীপুরে কেবল দেবতার বাবে স্বর্গ হোকে নাই দানবরী ইন্দর জীবিত কালতে এই অমরাবতীর এক অংশ দানবকে নিদিও দেবরাজ 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 পিতামহ প্রহ্লাদর বাক্য কিরকত কই মিনতিরে মই জনাইছো বলে যেহেতু একই পিতৃৰ জাত আমি দানৱ আৰু দেৱতা হে পুনৰ কৈছো ভয়ে ভয়ে অকাৰণে নকৰি কন্দন সন্ধি মধ্যে মীমাংসা কৰ সমস্যা নকৰিবি তই এনে বৃথা স্ফলনি সামান্য অসুৰ হৈ আশা কৰ তই স্বৰ্গ মুহূর্তত ত্যাগ কর তই অমরাবতীপুরে নতু ইন্দোর হাতে আজি তোরে মিলিব মরণ মরণ বলির মৃত্যুদাতা তুমি নোহোয়া কথা হোনা হেরা মত করবি দেবপুরন্দ বলিয়েও শূন্য হাতে নকরে ত্যাগেই অমরাবতীপুর নহনিলা তুমি মরি হেট পদে প্রস্তুত করা তোমার দেববাহিনী দক্ষিণ দ্বারত সজ্জিত হৈ আছে মোৰ চতুৰংগ সেনাবাহিনী খন্তেক সময়ৰ পাছতে আক্ৰমণ কৰি অমৰাবতীপুৰ কাহিলময় স্বৰ্গৰ ৰাজসিংহাসন আৰু কাহিলময় তোৰ হীৰৰ হুকৰ দেবগণ ভুলি না হই দানবরে কেন রাজফলনে যুদ্ধ লই দেবতাকে করে আমন্ত্রণ গতিকে বলা দেবগণ তৌরান্তে খোঁজাই রথগণে রক্ষা কর দেবতারে রাজ সিংহাসনে দেবগণ
বিচাৰিছিলো অৰ্ধম্ৰপতি যাক তুমি কৰিলা প্ৰত্যক্ষ চোৱা আক্ৰমণ কৰিছ আজি মই অম্ৰপতি পাৰা যদি ৰক্ষা কৰা দেৱত্ব গৌৰৱ স্তব্ধ সমৰ্থ নকৰিব বৃথা স্ফলন চা মহা অস্তময় কৰিছো ধাৰণ শেষ কৰিম আজি তোৰ দানৱী জীৱন দেৱগণ আক্ৰমণ দানৱগণ আক্ৰমণ ঐ হে লাগিল মোৰ দেখা স্বাহের দেবেন্দ্র দানবর হমে রং ক্ষেত্র দৃষ্টি বলয় তোমার এই কাপুরুষ দেবতা সমাজ যদি করিছে পলায় আজি তোমাকে মই এলা রঙে করি পরাজয় কাহিলম স্বর্গরে রাজসিংহাসন এই না লাগে মুখর কথা লাগে মাথো রং জগৎ দেখব আজি বলির মরণ লাগিল
জয় জয় পুলিশ জয় জয় দানবরাজ পুলিশ জয় 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 বীরগ আজি হন্তে হল মই স্বর্গের রাজ অধীশ্বর স্বর্গের এক সত্যি সম্রাট হিসাবে প্রথমতে বিচার করিম মই সেই বন্দী দেবতার যোৱা লৈ আহা ইন্দ্ৰ সহিতে সকলো দেৱতাক মোৰ কাষত দেবরাজ বন্দী আজি তুমি দানবর হাতে চোৱা কি ধরে আজি এই অসুর সমাজে নিজ বাহুবলে স্বর্গ রাজ্য করিলে অধিকার অবশ্যে তুমি করা দুর্ব্যবহারের পাবে ক্ষমা খোঁজা যদি মূর্ষদ শত্রুভাবে মিত্রভাবে দিয়া যদি অর্থ অমরাবতীপুর অবশ্য দিম্ময় সকলো দেবতা হোমে তোমাকে দেবেন্দ্র বলি যদিও বা বন্দী আছি আমি তোমার ওচৰত তথাপিও সন্ধি ভিক্ষা নকৰো কদাপি দেৱতাই তা সত্য স্বীকাৰ নকৰে কেতিয়াও দানৱৰ চৰণতে শৰীৰত এক বিন্দু শুনি থকা পৰ্যন্ত এই অমরাবতীর এক অংশ দানবকে নকর প্রদান বন্দির মুখতে বৃথা করবে নাপাই দেবেন্দ্র বর্তমানে অমরাবতীর কিরর বখন মোরে হাত যিমান পাৰো ভোগ কৰিব এনে কৰ্মৰ ফলতে তোৰ উপৰি পুৰুষে ধ্বংস হৈছিল আৰু বেছি ক্ষণ নাই তহতো সবংশে ধ্বংস হবি তেন্তে আৰু কত লোক নাই বলি পিতামহ প্রহ্লাদৰ বাক্য কিৰিগত কৰিছিল মই অত প্ৰচেষ্টা সেনাপতি লৈ যোৱা গৰিবিত দেৱতাক বন্দী কৰি ৰাখা গৈ অন্ধকাৰে পতাহাৰত দেৱতাৰে মুক্তিৰ বাবে আহে যদি স্বয়ং দেৱ সৃষ্টিকৰ আহে যদি দেৱ হল পানী কদাপিত নহব মুক্তি দেৱ পরম কৃপা গুণে আহে যদি স্বয়ং নারায়ণ তথাপিতো মুক্তি নাই দেৱতা লৈ যোৱা সকলোকে
আহক সৃষ্টিকৰ, প্ৰভু আহক মহেশ্বৰ। প্ৰজাপতি আপোনালোকৰ আগমনত পৰম পবিত্ৰ হ'ল আজি বৈকুণ্ঠ ধাম। বাৰু কওকচোন, কি উদ্দেশ্যে আগমন বৈকুণ্ঠ ধামলৈ? হে প্ৰভু, মহাপৰাক্ৰমী বলিৰ হাতত পৰাজিত আজি দেৱতা সমাজ। অন্য হাতে দুৰ্বাসাৰ অভিশাপত লক্ষ্মী ভ্ৰষ্ট আজি সমগ্ৰ অমৰাৱতীপুৰ। হে প্ৰভু, দেৱতাৰ অবিহনে নহবনে ৰক্ষা সৃষ্টিৰ? প্ৰজাপতি বলি আপোনাৰ পৰম ভক্ত, সেইহেতু ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ৰক্ষা কৰক দেৱতা মণ্ডলীক। হ'ব মহেশ্বৰ, হ'ব সৃষ্টিকৰ। প্ৰভু নিজ কৰ্ম দোষে দণ্ডিত আজি দেৱতা সমাজ। অহংকাৰত মত্ত হৈ হেৰুৱাই হিতাহিত জ্ঞান অভিশপ্ত হ'ব লগা হ'ল দেৱতা সমাজ। বলিৰ হাতত বন্দী হৈ দেৱতাৰ সৰ্বশক্তি লুপ্ত হৈছে। প্ৰভু কিন্তু ইমানতো হোৱা নাই কৰ্তব্যৰ শেষ। প্ৰভু, তেন্তে নহব নেকি দানৱৰ পতন আৰু নহব নেকি দেৱতাৰ উদ্ধাৰ? প্ৰভু লক্ষ্মী ভ্ৰষ্ট অমৰাৱতীত নহ'ব নেকি পুনৰ লক্ষ্মীৰ আগমন? নহ'ব নেকি দুৰ্বাসাৰ সেই ব্ৰহ্ম সাপ খণ্ডন? হ'ব মহেশ্বৰ, দেৱতাৰ কল্যাণৰ বাবে ব্ৰহ্মসাপ খণ্ডাবৰ বাবে মোৰ এক নৱ অৱতাৰৰ হ'ব প্ৰয়োজন। প্ৰভু লক্ষ্মী ভ্ৰষ্ট অমৰাৱতীত পুনৰ লক্ষ্মীক স্থাপনৰ বাবে দেৱ আৰু দানৱৰ সন্ধি কৰাই তেওঁলোকৰ সন্মিলিত শক্তিৰে ক্ষীৰোদ সাগৰ মন্থন কৰিব লাগিব। আৰু সেই সাগৰ মন্থনত সৃষ্টিৰ কল্যাণৰ বাবে মই এক নতুন অৱতাৰ কৰিম ধাৰণ। এই ক্ষেত্ৰত আপোনালোক আৰু নাৰদৰ লাগিব সহায়। নিশ্চয় প্ৰভু। গতিকে এতিয়া আপোনালোক যাত্ৰা কৰক বলিৰ সমীপে। খন্তেক পাছত ময়ো হম উপস্থিত। ভাল প্ৰভু, হে প্ৰভু, আপোনাৰ কি যে বিচিত্ৰ লীলা। হে ভোলানাথ, বলক আমি এবে যাত্ৰা কৰোঁ বলিৰ সমীপে। বলক সৃষ্টিকৰ। বলক। প্ৰজাপতি আমি এতিয়া আহিলোঁ। মোৰ সন্মুখত আজি স্বয়ং সৃষ্টিকৰ সংহাৰ কৰ্তা এই প্ৰভুদয় আপোনালোকৰ দৰ্শনে সাৰ্থক হ'ল আজি এই বলিৰ জনক।
কওগে হে প্ৰভুদ্বয়, কিবা হেতু আগমন আজি বলিৰ আলয়ে কি কাৰ্য আজি মই কৰিম সাধু? ভক্ত বলি তুষ্ট আমি তোমার ভক্তিত রাখিবানে এটি অনুরোধ। অনুৰোধ নহয়, আদেশ কৰে। নহে যদি খাদ্য অৱশ্য মই কৰিম পূৰণ। শুনা ভক্ত, আমার আদেশ মানি সমগ্র জগতৰ কল্যাণৰ বাবে তোমাৰ হাতত বন্দী হৈ থকা সকলো দেৱতাক এই মুহূৰ্ততেই তুমি মুক্তি দিয়া। হে প্ৰভু, আপুনি বুলি দেৱৰ দেৱতা, দেৱতাৰ মুক্তিৰ পৰিৱৰ্তে অন্য আদেশ মোক কৰক প্ৰধান। কিন্তু প্ৰভু, সেই পিতৃহন্তা দেৱতাক মই মুক্তি নিদিওঁ কদাপি। বলি কিয় তুমি কৰিছা অনীতি? যাৰ দ্বাৰা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড হৈছে সৃজন, তেনেজনৰ আদেশক তুমি কৰিছা অৱজ্ঞা। শুনা বলি, সংহাৰ কৰ্তা মই কৰিছো আদেশ মুক্তি দিয়া দেৱতা মণ্ডলীক। হে প্ৰভু, পুনৰ কৈছো আপোনাক মই, দেৱতাৰ মুক্তি নহ'ব কদাপি। বিহন প্ৰতিজ্ঞা পালি আছো, পিতৃহন্ত দেৱতাক মই মুক্তি নিদিওঁ কাহানিও। বলি যাৰ কটাক্ষত সমগ্ৰ বিশ্বত হয় মহাপ্ৰলয়ৰ সূচনা, তেনেজনৰ আদেশক তুমি কৰিছা অৱজ্ঞা। শুনা বলি, ললোৱেই ভীষণ ত্ৰিশূল আজি তোক নিঃশেষ কৰি বলি হৰিনাম লৈ উদ্ধাৰ কৰিম দেৱতা মণ্ডলী। প্ৰভু, একান্তই যদি ইচ্ছা হয় ৰং, তেন্তে মই আজি হলো অগ্ৰসৰ। ক্ষমা কৰিবা তুমি মোক নিজ ভিত্ৰ বুলি। বেশ তেন্তে সমৰত দেখাটোৰ নিৰদৰ্শ নেকি? বন্দে শিবা ত্রিনয়না বৎসনা সদায়োগ ধ্যানরথ বিশ্বকে সুরপানি প্রণামী সদা ক্ষান্ত হোৱা বলি, অকাৰণত সৃষ্টিৰ বুকুত নকৰিবা প্ৰলয়ৰ সূচনা। প্ৰভু নাৰায়ণ, আজি দেখা বিকৃতাৰ্থ কৰিলা মোৰে দানৱী জীয়ন, যাক মই দিনে ৰাত্ৰি হৃদয়ত কৰি আছো ধ্যান। সেই নাৰায়ণ পতিত পাৱন উপস্থিতি হল আজি মোৰ সন্মুখত। প্ৰভু নাৰায়ণ, এই অধমৰ কৌটি কৌটি প্ৰণিপাত কৰিবা গ্ৰহণ। উঠা বলি,
তুমি মোৰ পৰম ভক্ত পৰম বৈষ্ণৱ প্ৰভু এতিয়া আমাৰ বাক্য মানি তুমি দেৱতাক মুক্তি দিয়া হে প্ৰভু আপুনি আপুনি অন্তৰ্যামী আপুনি মোৰ পৰম আৰাধ্য দেৱতা নকৰিব আদেশ এনেকুৱা প্ৰভু নোৱাৰিম মুক্তি দিব মই সেই স্বাৰ্থপৰ দেৱতা সমাজক কি ক'লা বলি তুমি দেৱতাক মুক্তি নিদিয়া অৰ্ধ স্বৰ্গ ৰাজ্য নিদিয়া পৰ্যন্ত মুক্তি মই নিদিও দেৱতা তুমি কিবা উলংঘন কৰিছা বলি জগতত এনে কোনো ভক্ত জন্ম হোৱা নাই যে আমাৰ বাক্য কৰে উলংঘন আৰু তুমি আমাৰ পৰম ভক্ত হৈ আমাৰ আদেশ কৰিছা অৱজ্ঞা হে প্ৰভু কবললোচন কব জানো লাগিব মই মোৰ অন্তৰৰ কথা ভাবিছো প্ৰভু একেই পিতৃৰ ৰসতে জন্ম স্বাৰ্থপৰ দেৱতা সমাজ আৰু আমি দানৱ সমাজ কিন্তু সেই দেৱতা সমাজে নিজ নাট্য পৰ্বৰ বুলি মৃত্যু পৰ্বাণীৰে বাৰম্বাৰ অপমান কৰে দানৱ সমাজ হে প্ৰভু সঁচাই যদি হও আমি বিশ্বৰ দণ্ডী সঁচাই যদি নাই আমাৰ স্বৰ্গত স্থান তেন্তে দিয়া প্ৰভু সুদৰ্শন চক্ৰহানি শেষ কৰি দিয়া মোৰে দানৱী জীৱন লুপ্ত হওক বলিৰাম ধৰণীৰ ভৰা হে মোৰ ভক্ত প্ৰাণধন পৰীক্ষা কৰিলো তব ভক্তিৰ লক্ষ্য উঠা পুত্ৰ নকৰিবা মনত বেজাৰ পুত্ৰ প্ৰভু আপুনি মোক পুত্ৰ বুলি সম্বোধন কৰিলে যে প্ৰভু কওক কিয় আপুনি মোক পুত্ৰ বুলি সম্বোধন কৰিছে প্ৰভু ভোলানাথ অকস্মাৎ ভেদ হল ৰহস্য গোপন কি কৰা যায় উপায় দিয়ক প্ৰভু ভক্তৰ মনোবাঞ্ছা কৰক পূৰণ হে প্ৰভু প্ৰকাশ কৰক মোৰ জন্ম ৰহস্য শুনা বুলি তুমি মোৰেই পুত্ৰ আৰু মই তোমাৰ মাতৃ মাতৃ আপুনি মোৰ মাতৃ কিন্তু আপুনি যে পৰম ব্ৰহ্ম পুৰুষ তেনেস্থলত আপুনি মোৰ মাতৃ হল কেনেকৈ শুনা বুলি চিত্ৰকূট বনত তোমাৰ পিতৃ বিৰোচনে আমনি দৰ্শনৰ বাবে সহস্ৰ বছৰে আমাক কৰিছিল আৰাধনা আৰু তেতিয়া মই আৰাধনাত সন্তুষ্ট হৈ দিলো দৰ্শন আৰু তেতিয়া তেওঁ আমাৰ দৰে এগৰাকী ৩২ অলংকাৰযুক্ত কন্যাক পত্নী ৰূপে প্ৰাৰ্থনা কৰিলে আৰু তেতিয়াই মোৰ হাতৰে পাত কংকন দি কলো সেই কংকন তেওঁ যাকে পিন্ধাব তেওঁ এগৰাকী আকাংক্ষিত কন্যালৈ
ৰূপান্তৰিত হ'ব আৰু সেই কন্যাই তেওঁৰ পত্নী হ'ব। কিন্তু বলি তৎ মুহূৰ্ততেই তোমাৰ পিতৃ বিৰোচনে সেই পাত কংকণ আমাকে দিলে পিন্ধাই। সত্য পাশে আবদ্ধ হৈ আমি বিৰোচনৰ পত্নী হলো। কিছুদিন বিৰোচনৰ লগত বসবাস কৰাৰ পাছত আমাক বৈকুণ্ঠত বিচাৰি নাপাই হাহাকাৰ কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ চাপিৰ ওচৰ। ইয়াৰ পাছৰ সবিশেষ ব্ৰহ্মাদেৱে কব সোনকালে। ভক্ত বলি ধ্যান যোগে আমি জানিব পাৰিলো প্ৰভু নাৰায়ণে বিৰোচনৰ পত্নী ৰূপে কৰিছে নিবাস, আৰু সেইবাবে ভোলানাথ আৰু মই যথাস্থানত হলো উপস্থিত। সেই সময়ত প্ৰভুৱে বিৰোচনৰ পত্নী ৰূপে আমাক অন্ন দিয়াৰ সুযোগতে হাতৰ খাৰু আনিলো উলিয়াই। সেই মুহূৰ্ততেই প্ৰভুৱে নিজ ৰূপ কৰিলে ধাৰণ। কিন্তু সেই সময়ত অন্তঃসত্ত্বা প্ৰভু নাৰায়ণ আৰু শুনা, তেওঁৰ গৰ্ভত বলি তেওঁৰ গৰ্ভত তোমাৰ আছিল অৱস্থিতি। তাৰ পাছত ভোলানাথৰ মুখেৰেই শুনা সবিশেষ। অৱশেষত উপায়ন্তৰ হৈ ভগৱন্তৰ বাহু ফালি তোমাক কৰিলো উদ্ধাৰ। বাহুৰ পৰা জন্ম লাভ কৰাৰ বাবে তোমাৰ নাম বলি আমি কৰিলো প্ৰদান। মোৰ বাহুৰ পৰা জন্ম হোৱাৰ বাবে নাম হল মোৰ বলি। হে প্ৰভু, ধন্য ধন্য হল মোৰ এই জনম, পূৰ্ণ হল আজি মোৰ মনৰ কামনা। চোৱা 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 হে জগতবাসী, চোৱা হেৰা যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ, শুনা সকলোৱে জগতৰ অস্পৃশ্য বিশ্বৰ দলিত এই বলিৰ আজি মাতৃ স্বয়ং নাৰায়ণ। চোৱা চোৱা সকলোৱে কেনেদৰে 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 মাতৃৰ পুত্ৰ আজি মিলিছে মৰণ। প্ৰভু অধমৰ শত কোটি অপৰাধ মাৰ্জনা কৰিব। প্ৰভু মাৰ্জনা কৰিব। ওঠা বলি, ওটকে সন্তুষ্ট আমি তোমার ভক্তি। প্ৰভু বলি বৰ্তমান তুমি যি অমৰাৱতীৰ বাবে কৰিছা আকাংক্ষা, তাতোতকৈ বিশাল অমৰাৱতী তোমাৰ বাবেই মই কৰিম নিৰ্মাণ। এতিয়া আমাৰ বাক্য মানি দেৱগণক মুক্তি দিয়া আৰু শুনা, ত্যাগ কৰি অমৰাৱতীপুৰ গমন কৰা তুমি আপোন ৰাজ্যলৈ। ভাল প্ৰভু, আপোনাৰ আজ্ঞা মই নদকেৰে কৰিম। সেনাপতি মহিলাল আদেশ কৰ দানৱৰাজ। জয় সেনাপতি। ইন্দ্ৰ সহিতে সকলো দেৱগণক
মুক্ত করিয়া রাখো। আজ্ঞা দানবরাজ। হে প্রভু নারায়ণ, হে প্রভু ভোলানাথ, হে প্রভু সৃষ্টি করে আপনার উপর একটা পীড়িত করে মুক্ত করে দিলময় বন্দির আশীর্বাদ করিব, আশীর্বাদ করিব থাকে যেন অচলা ভকতি সদা রাতুল চৰণ। যোৱা বাছা মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ। ভাল প্ৰভু, এবে মই মাগিছো বিধানে। হে প্রভু, আমার প্রণিপাত করিব গ্রহণ। উঠা দেবেন্দ্ৰ, অকস্মাতে কিবা হেতু হ'ল আগমন। হে প্রভু, কি উপায়ে দেবতার গৃহ লক্ষ্মী তথা হেৰুৱা শক্তি ঘূৰাই পাব পাৰি? দয়া কৰি তাৰ এটি উপায় কৰক প্ৰভু। নহলে দানৱৰ আক্ৰমণতে পুনৰ ধাৰাসায়ী হ'ব লাগিব আমি দেৱতা মণ্ডলী। শুনা দেবেন্দ্ৰ, দুৰ্বাসাৰ ব্ৰহ্মশাপত দেৱতাৰ সৰ্বশক্তি লুপ্ত হৈছে। প্ৰভু, লক্ষ্মীহাৰা অমৰাৱতীত পুনৰ লক্ষ্মীক স্থাপনৰ বাবে দেৱতাই কৰিব লাগিব অমৃতপান। অমৃতপান? কিন্তু প্রভু, অমৃত যে অতিকে দুর্লভ। ক'ত পোৱা যাব সেই অমৃত প্রভু? শুনা দেবেন্দ্ৰ, প্রভু, অমৃত আছে ক্ষীৰোদ সাগৰৰ বুকুত। প্রভু, তাৰ বাবে কৰিব লাগিব ক্ষীৰোদ সাগৰ মন্থন। প্রভু, কিন্তু দেবেন্দ্ৰ, এই ক্ষীৰোদ সাগৰ মন্থন দেৱতাৰ পক্ষে নহয় সম্ভৱ। প্রভু, সেইবাবে তোমালোকে দানৱৰাজ বলিৰ সহায় লোৱা। দানৱৰাজ বলিৰ সমেত মিলি ক্ষীৰোদ সাগৰ মন্থনৰ কৰা আয়োজন। প্রভু, আৰু শুনা, এই ক্ষীৰোদ সাগৰ মন্থনত প্ৰথমতেই প্ৰয়োজন হ'ব মন্দৰগিৰি পৰ্বত। মন্দৰগিৰি পৰ্বত? আৰু সেই পৰ্বত মেৰাই বান্ধিবৰ বাবে প্ৰয়োজন হ'ব বাসুকী নাগৰ। বাসুকী নাগ? গতিকে দেবেন্দ্ৰ, তোমালোকে এতিয়া সাগৰ মন্থনৰ কৰা আয়োজন। প্রভু, বলির হাতৰ পৰা অমৃত উদ্ধাৰি আমি যে দেৱতাই ভঞ্জিবলৈ পামে, সেই কথা অসম্ভৱ যেন মোৰ হয় অনুমান। দেবেন্দ্ৰ, তাৰ বাবে নকৰিবা অলপ চিন্তা। প্রভু, কাৰণ অমৃত বিতৰণৰ দায়িত্ব নিজে মই কৰিম গ্ৰহণ। প্রভু, এই ক্ষেত্ৰত গৰুড়, সৃষ্টিকৰ আৰু মহাদেৱে তোমালোকক সম্পূৰ্ণৰূপে কৰিব সহায়। প্রভু, হয় নাই দেবেন্দ্র, হয় যদি নারায়ণ দেবতার সহায়, ফলাফল শুভ হব জানিবা নিশ্চয়। যোৱা বাসক বিপদত পৰিলে কৰিবা স্মৰণ, যথাস্থানত হম উপস্থিত। ভাল। তেন্তে দেৱগণ, দেৱৰাজ, মুহূৰ্তও নকৰি পলম, বলা যাত্ৰা কৰোঁ আমি বলিৰ সমীপলৈ। বলুন দেবরাজ। প্রভু,
এবে আমি মাগিছো বিদায়, কৃপা দৃষ্টি থাকে যেন সদায় দেবতার প্রতি। জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি। যোৱা দেবেন্দ্ৰ, নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। ভাল প্রভু। সৃষ্টিকৰ প্রভু আৰু মহেশ্বৰ, প্রভু বলো আমি যাওঁ নিজ নিজ দায়িত্ব পালিবৰ বাবে। বলো প্রভু। বিনতার নন্দন মই নাম মোর গুরুর, প্রভুর আদেশ করবে আহিস মই দেবতার সহায়র বাবে। দেবতা দানব গণে মিলি করিব সাগর মন্থন, কিন্তু তার বাবে হব প্রয়োজন মন্দগিনী পর্বত। কিন্তু মন্দগিনী পর্বত আছে হিমালয় উচ্চ শিখৰত। সেহেতু মই এতিয়া যাওঁ মই মন্দগিনী পৰ্বত লৈ হিমালয় উচ্চ শিখৰত। দেৱ দানৱে মিলি সকলোৱে কৰিব সাগৰ মন্থন, কৰিম মই মন্দগিনী পৰ্বত সাগৰত প্ৰতিষ্ঠা। যাওঁ যাওঁ মই নিজ কৰ্তব্যত সমগ্ৰ
দানবরাজ বলি জয় হোক, দানবরাজ বলি জয় হোক। আহক দেবী, সকলোকে ভক্তি ভরা প্রণিপাত জনাইছ। কওকচোন কিবা হেতু আগমন আজি বলিৰ সমীপে? দৈত্যরাজ, আমার আগমনের কারণ অতি গুরুত্ব। অতি গুরুত্ব প্রভু নারায়ণের নির্দেশ। নারায়ণৰ নিৰ্দেশ? আমি দেব আৰু দানৱ মিলি ক্ষীৰোদ সাগৰে মন্থন কৰিব লাগে। মন্থন কৰিব লাগে। সেই ক্ষীৰোদ সাগৰৰ গৰ্ভত থকা অমূল্য ৰত্নসমূহ আমি দেৱ আৰু দানৱে ভগাই ল'ব পাৰিলে অসহ্যশালী হ'ব পাৰিম। তাৰোপৰি ক্ষীৰোদ সাগৰৰ গৰ্ভত আছে অমৃতৰি ভাণ্ডাৰ। যি অমৃতে ভক্ষণ কৰিলে আমি দেৱ আৰু দানৱে চিৰদিনৰ বাবে অমৰ হ'ব পাৰিম। গতিকে দৈত্যৰাজ, শত্ৰুভাৱে পৰিহাৰ কৰি মিত্ৰৰূপে বলে যাত্ৰা কৰোঁ আমি সাগৰ মন্থনৰ। উত্তম উত্তম প্ৰস্তাৱ দেৱৰাজ, উত্তম প্ৰস্তাৱ। কিন্তু বীৰগণ, দানবৰাজ, এই ক্ষেত্ৰত তোমালোকৰ মতামত কি? দানবৰাজ, এই দেৱতাক বিশ্বাস কৰা আৰু বিষ পান কৰা একেই কথা। আছে দানবৰাজ, দেৱতাক বিশ্বাস কৰা আৰু জ্বলন্ত বিশ্বাস দিয়া একেই কথা। এই দেৱতাই এখন কপট সাগৰতে ডুবাই মাৰিব খুজিছে এটা নভমত। যুক্তিসংগত বক্তব্য, কিন্তু বীৰগণ, দেৱৰাজ মৃত্যুৰূপে আহিছে যেতিয়া মৃত্যুৰূপে তেওঁক আৰু জনম সম্ভৱ। দেৱৰাজ, দৈত্যৰাজ, অনুমতি জলন মই তোমাৰ প্ৰস্তাৱ, কিন্তু পুনৰাই কৰা যদি কিবা কপট চালনা মিত্ৰ বুলি কিন্তু মই তোমাকে নকৰিম ক্ষমা। আৰু কওক দেৱৰাজ, এইদৰে আমি সেই সাগৰ কৰিম মন্থন? দৈত্যৰাজ, আমি দেৱগণে হিমালয়ৰ পৰা মন্দৰগিৰি পৰ্বত লৈ আনো আৰু সেই পৰ্বতকে মেৰাই ধৰি সাগৰ মন্থনৰ হেতু প্ৰয়োজন হ'ব বাসুকী নাও। গতিকে দৈত্যৰাজ, সেই দায়িত্ব পালন কৰি যাত্ৰা কৰা তোমালোক পাতাল অভিমুখে। পুনৰ আমি একেলগে হ'ম সেই সাগৰী তীৰত। বীৰগণ, গহনা প্ৰচাৰ কৰা মোৰ সমগ্ৰ ৰাজ্য সকলো দানৱে এই মুহূৰ্ততে যাত্ৰা কৰিব লাগিব ক্ষীৰোদ সাগৰ অভিমুখে। দেৱেন্দ্ৰ, এতিয়া যাওঁ, যথা সময়তে আমি সকলোটি লগ হ'ম সাগৰী তীৰত। তেন্তে দৈত্যৰাজ, আমি এতিয়া বিদায় মাগিছোঁ। বীৰগণ, বল সকলোৰে নিজ কৰ্তব্য হওক। বলো মন্থন অমৃতি উদ্ধার সাগৰৰ বাক্য বিদাৰী দেৱদত্ত মিলি সাগৰ
কৰিব বন্ধন। কিন্তু চক্ৰান্তকাৰী এই চতুৰ দেৱতাই দানৱ কমিটৰ পৰা কৰিব পাৰে বঞ্চিত। নাই 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 নাই, মই চলে বলে কিংবা মায়াৰ কৌশল প্ৰয়োগ কৰি হলেও মই অমিতি ভক্ষণ কৰিবই লাগিব। মই অমিত ভক্ষণ কৰিবই লাগিব। মই অমিতি ভক্ষণ কৰিবই লাগিব। বৰ্তমান তোমালোকে নকৰি পলম প্ৰথমেই মন্দৰগিৰি সাগৰত প্ৰতিষ্ঠা কৰি মন্দৰৰ উচ্চাংশত বাহুকীক মেৰিয়াই বাহুকীৰ শিৰৰ ফালে দানৱ কৰে আৰু নেজৰ ফালে দেৱতা মণ্ডলীয়ে ধৰি মন্থনৰ কাম কৰা আৰম্ভণ। প্ৰণাম ব্ৰহ্মদেৱ, মোৰ কাৰ্য হ'ল সম্পাদন। মই এতিয়া মাগিছো বিদায়। যোৱা গুৰু,
আপোন কৰ্তব্যত হোৱা অগ্ৰসৰ। প্ৰজাপতি, হে পৰম পিতা, মন্দৰগিৰি সাগৰত প্ৰতিষ্ঠা কৰাৰ লগে লগে ধূপকল সাগৰৰ অগাধ জলত হে প্ৰভু ইয়াৰে কি উপায় কৰক, নহলে ইমানতে শেষ হ'ব সাগৰ মন্থনে। উপায় কৰক প্ৰভু, উপায় কৰক। হে নাৰায়ণ, সাগৰ মন্থনৰ বাবে মন্দৰগিৰি সাগৰত প্ৰতিষ্ঠা কৰাৰ লগে লগেই ডুব গ'ল অগাধ জলত। হে প্ৰভু, কিদৰে উদ্ধাৰ হ'ব মন্দৰগিৰি, কিদৰে পূৰ্ণ হ'ব কামনা ভক্তৰ। সৃষ্টিকৰ প্ৰভু, নকৰিব চিন্তা তাৰ বাবে, আৰু কিছুক্ষণৰ পাছতে নিজে মই কৰ্মৰূপ ধাৰণ কৰি প্ৰৱেশ কৰি সাগৰৰ অতল গৰ্ভত মন্দৰগিৰি কৰিম উদ্ধাৰ। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, মন্থনৰ হেতু মন্দৰগিৰি পুনৰুদ্ধাৰ অতি প্ৰয়োজন। প্ৰজাপতি, প্ৰভু, অগাধ জলত প্ৰৱেশী মই তুলি ধৰিম মন্দৰগিৰি মোৰ পিঠিৰ ওপৰত। দেৱ দৈত্যই নিশ্চিন্তে সাগৰ পৰিব মন্থন। দেৱ দৈত্যই নিশ্চিন্তে সাগৰ পৰিব মন্থন। দেৱ দৈত্যই নিশ্চিন্তে সাগৰ পৰিব মন্থন। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয়
পরম ভাল প্রভু। প্রভু সৃষ্টিকর বিহার জ্বালাতে চরিত করে বর রক্ষা করা প্রভু আমার সংকট জীবন সংকট জীবন। হে পরম পিতা কথা রক্ষা করা দেবতাকে বিপদ ভয় নাই দেব আৰু দানৱগণ নকৰা সংশয় বিপদত ভগৱন্তই কৰিব সহায়। হে ভোলানাথ নিৰ্গত হৈছে হলাহল দিশ উদ্ধাৰ কৰক ভক্তগণক নকৰি পলম। ভয় নাই সৃষ্টিকর, ভয় নাই দেব আৰু দানৱগণ, উপস্থিত নিজেই শংকৰ বিপদকালত ভোলানাথ মুহূৰ্ততে প্ৰাণ কৰি হলাহল বিষ উদ্ধাৰ কৰিম সবাৰে জীৱন। কর্পূর গৌরা করুণাবতারাম সংসার সারা ভুজগেন্দ্রহারা কর্পূর গৌরম করুণাবতারম সংসার সারা
এতিয়া দেৱ আৰু দানৱগণে পুনৰ সমুদ্ৰ কৰা মন্থন সৃষ্টিকৰ মই এতিয়া আহিলোহে। দেৱ আৰু দানৱগণ পুনৰ মন্থনৰ কাম কৰা আৰম্ভন। ভাল প্ৰভু। সুন্দরস্য এই আমার সম্পদে লৈ রাখা গৈ আমার নিজৰ স্থানত। স্পৰ্শ নকৰিবা, এই সম্পদত দেৱতাৰহে আছে বিশেষ অধিকাৰ। এইয়া দানৱৰ সম্পদ। শান্ত হোৱা দেৱতা মণ্ডলী আৰু দানৱগণ, নকৰিবা তোমালোকে বৃথা স্ফালন। যোৱা, বৰ্তমান এই সম্পদসমূহ তোমালোকে সযত্নে ৰাখা নিৰ্দিষ্ট স্থানত মন্থনৰ অন্তত তোমালোক দুয়োজনৰে মাজত কৰিম বিতৰণ। প্ৰভু। দানৱগণ, এয়া সুন্দৰী নাৰী আমাৰ সম্পদ। দেৱগণ, এই আমাৰ হেৰুৱা এওঁক ভক্তিভাৱে লৈ যোৱা অমৰাৱতীপুৰে। যোৱা দেৱগণ। এই আমি ব্ৰতহতৰ নাই অধিকাৰ। এই আমনি কেৱল দানৱ।
হোৱা দেৱ আৰু দানৱগণ, তোমালোকে মিছাতেই নকৰিবা আস্ফালন। এই মহালক্ষ্মীৰ প্ৰতি তোমালোক কোনো নহ'ব লালায়িত। যাৰ প্ৰতি স্বয়ং নাৰায়ণ, তেওঁক তোমালোকে নকৰিবা অৱজ্ঞা। এওঁৱেই অমৃত উদ্ধাৰৰ আগজাননী। হে দেৱী, দেৱ দানৱৰ শত অপৰাধ কৰিবা মাৰ্জনা। এতিয়া পুনৰ মন্থনৰ কাম কৰাৰম্ভ। দেখুন অমৃতর এই অমৃত আমি এদিকক্ষণে করিম ভক্ষণ ধন বলি অমৃতর ভান্ডার দেবতার হাততে করার পানি অমৃত কেবল এ দেবতার হে আসে অধিকার। সাগৰ মন্থন দুৰ্বাহিত অন্য সকলো সম্পদে তোমালোক দেৱতা, কিন্তু অমৃতি কেৱল অমৃত কেৱল নিঃসতর্ক নকরিব বলি দানবক অমৃত দিবলৈ আজি দেবতাই কৰা নাই ত্ৰয়োদশ বছৰ ধৰি সাগৰ মন্থন। দেৱতাক দিবলৈ দানৱে কৰিছিলে সাগৰ মন্থন। এই অমৃতি কেৱল দানৱৰ। ক্ষান্ত হোৱা দেৱতা মণ্ডলী আৰু দানৱগণ, খোৱা চোৱা সাগৰৰ বক্ষ কঁপিব লাগিছে। কোন তুমি?
সুন্দৰী ৰমণী কিয়বা এই জলৰ মধ্যে তুমি কৰা বিচাৰ হে দেৱ মই সমুদ্ৰৰ কন্যা সমুদ্ৰৰ তীৰতে মই বাস কৰোঁ সাগৰ মন্থনত উটি উটি মই এই স্থানত হলো উপস্থিত মোৰ নাম তোমাৰ নাম মোৰ নাম তোমাৰ নাম মোৰ নাম মোহিনী দেৱ আৰু দানৱগণ এতিয়া এই কন্যাই তোমালোক দুই দলৰে মাজত অমৃত কৰিব বিতৰণ ইয়াত তোমালোক দুই দলৰে আছেনে নিশ্চয় আছে প্ৰভু নিশ্চয় আছে তেন্তে দেৱতা আৰু দানৱ দুয়ো দল শাৰী পাতি বহা মই নিজ হাতেৰে অমৃত কৰিম বিতৰণ দেৱগণ দেৱৰাজ He
অমৃত করিলে ভক্ষণ হে প্রভু নারায়ণ রক্ষা করা দেবতাকে মহা সংকট হে প্রভু নারায়ণ রক্ষা করা দেবতাকে বিপদ কালত ভয় নাই দেবগণ কোৱা চন্দ্ৰ কোন অসুৰে অমৃত কৰিলে পান হে প্রভু এই রাহুলে সংকট অমৃত করিলে ভক্ষণ নাই প্রভু ক্ষমা করুন গর্ভদুঃখ মার্জনা করে দুৰন্ত অসুৰ সামান্য দানৱ হৈ আশা কৰ তই অমৰ জন নাই প্ৰভু যোৱা সুদৰ্শন মুহূৰ্ততে শিৰচ্ছেদ কৰাই দৌৰমতিৰা মনত ৰাখিবি বিহাৰ প্ৰতিৰাম হ'ব অতিকে বিখম যুগ যুগান্তৰে ৰাহুৱে তোৰ ওপৰত ল'ব প্ৰতিশোধ প্ৰতি বছৰে এবাৰ হ'লেও মই তোক গ্ৰাস কৰিম অন্তিম বচনিটো মোৰ ৰাখিবি মনত অন্তিম বচনিটো মোৰ ৰাখিবি মনত অন্তিম বচনিটো মোৰ ৰাখিবি মনত দেবগণ পূৰ্ণ হল তোমালোকৰ কামনা মনৰ এবে মই মাগিছো বিদায় যাওক প্ৰভু কৃপা দৃষ্টি থাকে যেন সদায় দেৱতাৰ প্ৰতি তথাস্তু ভাল প্ৰভু বলা দেবগণ এবে আমিও যাও নিজ কর্তব্যতে সংঘীয় গ্রহণ দানবগণ কত গল হে মোহনী সুন্দরী নাই দেখুন দেবগণে নিস্থানতে নাই ওই যে মোর শক্তি নাই সেই চতুর দেবতা সমতে পুনৰ আমাকে করিলে প্রতারণা বলবীরগণ তুরন্ত দেবতা কামি করুন হে প্রভু দয়া করি আমাক দেখা দিয়া প্রভু দয়া করি আমাকে দেখা দিয়া
অবশেষ দেৱতাৰ আকাংক্ষিত অমৃত উদ্ধাৰ হ'ল। ইয়াৰ ফলত দেৱতাৰো ব্ৰহ্মহা লাঘৱ হ'ল। মহাদেৱ, সমুদ্ৰ মন্থনৰ সময়ত উৎপত্তি হোৱা হলাহল বিষ পান কৰি আপুনি সকলোকে মহা সংকটৰ পৰা ৰক্ষা কৰিলে, আৰু তাৰ বাবে আপোনাৰ কণ্ঠৰ বৰণ নীলালৈ হল ৰূপান্তৰ। সেয়ে আজি হন্তে নীলকণ্ঠ নামে আপোনাক কৰিলো বিভূষিত। হে সৃষ্টিকৰ্তা প্ৰভু মহাদেৱ, যাওক এবে আপোনালোক আপোন স্থানলৈ। দেৱগণ প্ৰভু দেৱেন্দ্ৰৰ সবে যোৱা অমৰাৱতীপুৰে, আৰু আমিও যাওঁ নিজ ৰূপে বৈকুণ্ঠ ধামে। ভাল প্ৰভু। জয় গুৰুমুৰবী নাৰায়ণৰ জয়, জয় গুৰুমুৰবী নাৰায়ণৰ জয়, জয় গুৰুমুৰবী নাৰায়ণৰ জয়, জয় জয়। प्रभु आएगा